Welcome to Hawk Educare YouTube channel. লৈ আহিছো ম্যাথমেটিক্স ক্লাস 7 নিউ বুক যত ইংলিশ আৰু এছামিজ দুটা মিডিয়ামে ইনক্লুড কৰা আছে আজিৰ ভিডিওত সলভ কৰিম ম্যাথমেটিক্স ক্লাস 7 চ্যাপ্টার 1 ইন্টিজার্স অর্থাৎ অখণ্ড সংখ্যাৰ এক্সারসাইজ 1.1 ৰ কোশ্চেন নাম্বাৰ 14 15 আৰু 16 তো এয়া এক্সারসাইজ 1.1 ৰ কোশ্চেন নাম্বাৰ 14, 15 আৰু 16 ইংলিশ মিডিয়ামৰ পাৰ্ট আৰু এটা আছে আমাৰ অসমীয়া মিডিয়াম এইখন কিতাপতে 14, 15 আৰু 16 তো আমি কি কৰিম ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমে এটা এটাকে সলভ কৰিম ঠিক আছে তো আহক প্ৰথমতে লৈছো কোশ্চেন নাম্বাৰ 14 ইংলিশ মিডিয়াম এয়া কোশ্চেন নাম্বাৰ 14 কোশ্চেনত কৈছে Sum of two numbers is -5. If one of the number is 18, then what is the other number? তো আমাক কৈছে দুটা সংখ্যাৰ যোগফল কিমান আছে -5 আছে তাৰে এটা সংখ্যা যদি 18 থাকে আনটো সংখ্যা কিমান হ'ব তো আমি লিখিব লাগিব given sum of two numbers দিয়া আছে -5 one of the numbers দিয়া আছে 18 অৰ্থাৎ এটা সংখ্যা দিয়া আছে 18 other number হ'ব আমাৰ কোশ্চেন মাৰ্ক বা কি হ'ব অল ৰাইট তো আমি দুই ধৰণৰ এই অঙ্কটো সলভ কৰিব পাৰো প্ৰথমতে নরমাল মেথডটো হল দা ৰিকুৱাৰ্ড আদাৰ নাম্বাৰটো কি হ'ব বা আনটো সংখ্যা কি হ'ব যে আমি জানো যোগফলৰ পৰা এটা সংখ্যা যদি আমি বিয়োগ কৰি দিও আনটো সংখ্যা ওলাই পৰিব তো যোগফলটো কিমান আছিল -5 তাৰ পৰা আমি বিয়োগ কৰিব লাগিব আনটো সংখ্যা এটা সংখ্যা যেটো দিয়া আছে 18 তো -5 ৰ পৰা -18 আমি 18 যদি আমি মাইনাস কৰি দিও আমি যেটো आंसर পাম সেইটোৱে হ'ব আমাৰ আদাৰ নাম্বাৰ তো এতিয়া আমি ক্যালকুলেশন খিনি কৰিব লাগে -5 -18 দুটাই নেগেটিভৰ সংখ্যা থাকিলে আমি কি কৰিব পাৰো আমি কি কৰিব লাগে যোগ কৰিব লাগে সংখ্যা দুটা কিন্তু সিম্বলটো আমাৰ বা চিনটো মাইনাসে দিব লাগে অলৰাইট তো এয়া আছিল आंसर তো এই অঙ্কটো আমি আৰু এটা প্ৰসেছত কৰিব পাৰো মই ইতিমধ্যে কৈছো আমি x ধৰি প্লাই কৰিব পাৰো এইখিনিলৈকে সেম লিখিব তো আমি লিখিম এনেকে let other number be x ধৰা হল আনটো সংখ্যা x তো আমি কি কৰিব লাগে ইয়াতে এই লাইনৰ ঠাইতে আমি লিখিম therefore এই x আৰু কিমান আছে দুটা সংখ্যা যোগ কৰিলে হেতু যোগ কৰিব লাগে আন এটা সংখ্যা আছে আমাৰ কিমান 18 তো x আৰু 18 প্লাস কৰিলে आंसरটো কিমান হয় যোগফলটো -5 হয় অলৰাইট তো এতিয়া যদি আমি x ইকুৱেল লিখো x ইকুৱেল লিখাৰ লগে লগে -5 এজ ইট ইজ থাকিব এই 18 আছে লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডত গুছি যাব প্লাসৰ 18 আছে আমাৰ কি হ'ব -ৰ 18 হ'ব যি কোনো এটা সংখ্যা লেফটৰ পৰা ৰাইটত গুছি গলে প্লাস থাকিলে মাইনাস হয় মাইনাস থাকিলে প্লাস হয় নিশ্চয় বুজি পাইছে তো এইখিনি হিসাব আমি ইতিমধ্যে কৰিলো x ইকুৱেল কিমান -5 আৰু -18 দুটা যেহেতুকে দুটাই নেগেটিভৰ আছে আমি নেগেটিভ সিম্বল দি প্লাই দুটা প্লাস কৰিব লাগিব কিমান 23 পাম তো নিশ্চয় বুজি পাইছে যি কোনো এটা প্ৰসেছত আমি অঙ্কটো সলভ কৰিব লাগিব অলৰাইট প্ৰথমটো কৰিব পাৰে x নধৰাকে যত যোগফলৰ পৰা এটা সংখ্যা বিয়োগ কৰিলে আনটো সংখ্যা ওলাই পৰে অলৰাইট এতিয়া এই অঙ্কটোৱে আমি এছামিজ মিডিয়ামটো সলভ কৰো কোশ্চেন নম্বৰ 14 দুটা সংখ্যাৰ যোগফল -5 যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ'ব অলৰাইট সমাধান দিয়া আছে দুটা সংখ্যাৰ যোগফল -5 তাৰে এটা সংখ্যা 18 আনটো সংখ্যা কিমান হ'ব আনটো সংখ্যা হল যে যোগফলৰ পৰা এটা সংখ্যা দিয়া যেটো সংখ্যা দিয়া আছে হেতু যদি আমি বিয়োগ কৰি দিও আমি কি পাও আনটো সংখ্যা ওলাই পৰিব এতিয়া আনটো সংখ্যা ওলাওতে আমি ক্যালকুলেশন খিনি কৰিলে হল হিসাব খিনি কৰিলে হল যে -5 আৰু -18 দুটাই নেগেটিভ থাকিলে আমি কি কৰিব লাগে নেগেটিভ সিম্বল দি নাম্বাৰ দুটা প্লাস কৰিব লাগে -23 তো এই অঙ্কটো আমি x ধৰি প্লাই কৰিব পাৰো কেনেকে ধৰা হল আনটো সংখ্যা x therefore এই x হল আনটো সংখ্যা প্লাস এটা সংখ্যা দুটা সংখ্যা থাকে দিয়া আছে 18 এইটো এই দুটা যোগ কৰিলে যোগফলটো আমাৰ -5 থাকে এইটো আমাৰ দিয়া আছে কোশ্চেনত ঠিক আছে তো এতিয়া আমি ক্যালকুলেশন খিনি কৰো x আমি লেফটত ৰাখি প্লাই যিবোৰ সংখ্যা আছে আমি ৰাইট হ্যান্ড সাইডত লৈ যাম কিমান আছে x ইকুৱেল রাইট হ্যান্ড সাইডৰ 5 -5 এজ ইট ইজ থাকিব আৰু 18 রাইট হ্যান্ড সাইডত যাব প্লাসৰ 18 -ৰ 18 হ'ব
এক্স ইকুৱেল কিমান হ'ব মাইনাছৰ 5 আৰু মাইনাছৰ 18 প্লাছ কৰিলে আমি কিমান পাম মাইনাছৰ 23 পাওঁ এই এনচাৰ নিশ্চয় বুজি পাইছে তো এইখিনিতে আমি কুৱেশ্যন নাম্বাৰ 14 ইংলিছ মিডিয়াম আৰু এছামিছ মিডিয়াম সলভ কৰিলোঁ এতিয়া আমি সলভ কৰিম কুৱেশ্যন নাম্বাৰ 15ৰ ইংলিছ মিডিয়াম প্ৰথমতে তাৰপিছত এছামিছ মিডিয়ামটো কুৱেশ্যন নাম্বাৰ 15ত কি কৈছে হোৱাট শুড বি এডেড উইথ -23 টু গেট 0 এতিয়া -23 লগত কি যোগ কৰিলে আমি 0 পাওঁ এইটো আমাৰ প্ৰপাৰ্টি বা বিধিতে আমি পাইছোঁ যে যিকোনো সংখ্যাৰ দুটা সংখ্যাৰ যোগফল 0 উলিয়াব যদি লাগে তেতিয়াহ'লে যিটো সংখ্যা দিয়া আছে তাৰ এডিটিভ ইনভাৰ্স অৰ্থাৎ যোগাত্মক বিপৰীত সংখ্যাটো যোগ কৰিলে হৈ যায় এতিয়া এডিটিভ ইনভাৰ্স বুলি ক'লে কি বুজায় যেনেকুৱা মাইনাছৰ 5 যদি থাকে তো ইয়াৰ এডিটিভ ইনভাৰ্সটো হ'ব প্লাছৰ 5 এই দুটা যদি আমি যোগ কৰি দিওঁ এনসাৰটো সদায় 0 পাম বা ক'ৰবাত প্লাছৰ 5 আছে ইয়াৰ যদি ইয়াৰ লগত যদি ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল বা এডিটিভ ইনভাৰ্সটো হ'ল -5 টো যদি আমি যোগ কৰি দিওঁ তথাপি এনসাৰটো আমি 0 পাম কেনেকৈ চাওক 5 প্লাছে মাইনাছে একেলগে থাকিলে মাইনাছ হয় 5 এজ ইট ইজ ইকুৱেল 0 5 ৰ পৰা 5 মাইনাছ কৰিলে 0 পাম অলৰাইট তো এইটোৱে ফৰ্মুলা তো আমি এই ফৰ্মুলা এপ্লাই কৰি মেথছটো সলভ কৰোঁ আহক তো আমি লিখিম দ্য ৰিকুৱাৰ্ড নাম্বাৰ টু বি এডেড ইকুৱেল প্লাছৰ 23 কাৰণ আমি ইতিমধ্যে শিকিলোৱে যে নেগেটিভৰ 23 আছে ইয়াৰ লগত কিবা এটা সংখ্যা যদি ইয়াৰ আমি যোগাত্মক বিপৰীত সংখ্যা বা এডিটিভ ইনভাৰ্স অৰ্থাৎ প্লাছৰ 23 যোগ কৰি দিওঁ তেনেহ'লে আমি কিমান পাম 0 পাম তো কেনেকৈ চাওক মাইনাছৰ 23 প্লাছ 23 একেলগে এটা সংখ্যাই প্লাছ আৰু মাইনাছ থাকিলে এনসাৰটো 0 হয় কেনেকৈ হয় এইটো যদি আপোনালোকে কৰিব বিচাৰে যে পজিটিভৰ সংখ্যাটো আমি আগত লিখিব লাগে যিকোনো সিম্পলিফাই কৰাতে আৰু নেগেটিভটো পিছফালে লিখিব লাগে তো 23 পৰা 23 মাইনাছ হৈ গ'ল 0 অলৰাইট তো এইখিনি নকৰিলেও কথা নাই তো ইয়াৰ ইংৰাজী মিডিয়ামটো আমি সলভ কৰিলোঁ অসমীয়া মিডিয়ামটো ঠিক একেধৰণে আমি সলভ কৰিম মাইনাছৰ 23 লগত কি যোগ কৰিলে যোগফল 0 হ'ব অলৰাইট সমাধান নিৰ্ণয় যোগ কৰিবলগীয়া সংখ্যাটো হ'ল প্লাছৰ 23 নিশ্চয় আমি বুজি পাইছোঁ ইতিমধ্যে therefore মাইনাছৰ 23 প্লাছৰ 23 একেলগে থাকিলে আমি কিমান পাম এনসাৰটো 0 পাম এই এনসাৰ তো আমি কুৱেশ্যন নাম্বাৰ 14 আৰু 15ৰ ইংলিছ আৰু এছামিছ দুটা মিডিয়ামে সলভ কৰিলোঁ এতিয়া আমি সলভ কৰিম কুৱেশ্যন নাম্বাৰ 16 ইয়াতো আমি ইংলিছ আৰু এছামিছ দুটা মিডিয়ামে সলভ কৰিম এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছোঁ প্লিজ ভিডিঅ'টিত এটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছোঁ নেক্সট তো ইয়াৰ কুৱেশ্যন নাম্বাৰ 16 ইংলিছ মিডিয়াম sum of two integers is -48 if one of the number is -20 then what is the other number এইটো ইতিমধ্যে আমি কুৱেশ্যন নাম্বাৰ 14ৰ দৰে একেই হৈ আছে জাষ্ট সংখ্যাকেইটা ডিফাৰেণ্ট তো আমি কি কৰিব লাগিব দুই ধৰণৰ যেহেতু অংকটো কৰিব পাৰোঁ যে যোগফলৰ পৰা সামৰ পৰা যদি এটা যিটো সংখ্যা দিয়া আছে সেইটো মাইনাছ কৰি দিওঁ তেনেহ'লে আনটো সংখ্যা ওলাই পৰে আৰু এটা মেথড আছে যে এক্স ধৰি পেলাই আমি অংকটো সলভ কৰিব পাৰোঁ ঠিক আছে তো প্ৰথমতে আমি নৰ্মেল যিটো মেথড আছে সেই তাতে আমি ইয়াক সলভ কৰিম sum of two integers given দিয়া আছে given sum of two integers দুটা সংখ্যাৰ যোগফল কিমান দিয়া আছে -48 আছে one of the number তাৰে এটা সংখ্যা দিয়া আছে -20 আদাৰ নাম্বাৰটো কিমান হ'ব কুৱেশ্যন মাৰ্ক দি থৈছোঁ therefore the required other number equal the sum যিটো আছে যোগফলৰ পৰা sum মাইনাছ যিটো ওৱান নাম্বাৰ দিয়া আছে সেইটো হ'ল -20 আমি -20 লিখিলোঁ তো মাইনাছটো হ'ল ফৰ্মুলাৰ মাইনাছ এইটো ফৰ্মুলাৰ মাইনাছ আৰু এইটো হ'ল নাম্বাৰৰ যিটো নেগেটিভ নাম্বাৰ সেইটো তো এতিয়া আমি ইয়াক সলভ কৰোঁ ক্যালকুলেট কৰিব লাগিব -48 এজ ইট ইজ এই দুটা মাইনাছ একেলগে আছে মাইনাছে মাইনাছে কি হৈ যায় প্লাছৰ হৈ যায় 20 এতিয়া চাওক 48 আছে মাইনাছৰ 20 আছে প্লাছৰ তো আমি এটা কাম কৰিব পাৰোঁ যিটো সিম্পলিফায়াৰ নিয়ম পজিটিভ সংখ্যাটো আমি যদি আগত লিখোঁ 20 আৰু নেগেটিভ সংখ্যাটো পিছফালে লিখোঁ 48 20 পৰা 48 আমি মাইনাছ কৰিব লাগিব অৰ্থাৎ সৰুৰ পৰা যেতিয়া ডাঙৰটো মাইনাছ কৰিব লগা হয় তেতিয়া আমি নেগেটিভ সিম্বল বা মাইনাছ সিম্বল দিব লাগে আৰু বাকি যিটো মাইনাছ কৰা সিস্টেমটো একে যে 48 ৰ পৰা আমি 22 মাইনাছ কৰিলে হৈ গ'ল 48 ৰ পৰা 20 মাইনাছ কৰিলে আমি কিমান পাম 28 আৰু নেগেটিভটো কি হ'ল মাইনাছটো যে সৰুটোৰ পৰা ডাঙৰটো আমি বিয়োগ কৰিলোঁ অলৰাইট তো এইটো যদি আমি বেলেগ এটা মেথড যিটো কৈছোঁ এক্স ধৰি এপ্লাই কৰোঁ তেনেহ'লে কেনেকৈ কৰিব লাগিব ধৰা হ'ল লেট দা মই শৰ্টত বস্তুটো বুজাই দিম আদাৰ নাম্বাৰ বি এক্স দেয়াৰফৰ তেনেহ'লে এক্সৰ লগত যিটো সংখ্যা দিয়া আছে কিমান আছে -20 আমি যদি যোগ কৰোঁ বা প্লাছ কৰোঁ এনসাৰটো আমি কিমান পাম যোগফলটো দিয়া আছে -48
অল ৰাইট তো আমি এক্স এইখিনি চিম্বলৰ কামখিনি আগতে কৰি ল'লোঁ প্লাছ আৰু মাইনাছ একেলগে থাকিলে মাইনাছৰ 20 হয় ইকুৱেল মাইনাছৰ 48 এজ ইট ইজ থাকিব এতিয়া আমি কি কৰিব লাগিব এক্স ইকুৱেল লিখি পেলাই অকল লেটাৰটো বা এলফাবেটটো আমি বাওঁফালে ৰাখি সংখ্যাটো আমি সোঁফালে লৈ যাব লাগিব মাইনাছৰ 48 আছে আৰু এই 20 ৰাইট হেণ্ড ছাইডত যাব মাইনাছৰ আছে প্লাছৰ 20 হ'ব এইখিনি আমি ইতিমধ্যে ইয়াতে পাইছোঁ মাইনাছৰ 48 প্লাছৰ 20 তো এইখিনি আমি সলভ কৰিলে কিমান পাওঁ যিহেতুকে 20 পজিটিভ আৰু 48 নেগেটিভ ডাঙৰটো নেগেটিভ হৈ আছে সৰুটোৰ পৰা ডাঙৰটোক বিয়োগ কৰিব লাগে গতিকে সৰুটোৰ পৰা যেতিয়াই ডাঙৰটো বিয়োগ কৰিম তেতিয়া আমি মাইনাছৰ চিম্বল দিম তাৰপিছত 48ৰ পৰা 20ক আমি মাইনাছ কৰিব লাগে এজ ইট ইজ 48ৰ পৰা 20 মাইনাছ কৰিলে কিমান হয় 28 হয় অল ৰাইট নিশ্চয় বুজি পাইছে তো আমি 16ৰ ইংলিছ মিডিয়ামটো সলভ কৰিলোঁ এতিয়া আহক এছামিছ মিডিয়ামটো চাই লৈছোঁ কুৱেশ্যনটো কি কৈছে দুটা সংখ্যাৰ যোগফল -48 তাৰে এটা -20 হ'লে আনটো সংখ্যা কিমান অল ৰাইট তো সমাধান দিয়া আছে দুটা অখণ্ড সংখ্যা কৈছে ইণ্টিজাৰ্ছ দুটা অখণ্ড সংখ্যাৰ যোগফল আছে -48 তাৰে এটা সংখ্যা হ'ল -20 আনটো সংখ্যা কিমান হ'ব তো নিৰ্ণয় আনটো সংখ্যা হ'ল তো নিৰ্ণয় আনটো সংখ্যা হ'ল যে যোগফলৰ পৰা আমি দিয়া যিটো সংখ্যা দিয়া থাকে সেইটো মাইনাছ কৰিব লাগে যোগফলটো হ'ল -48 মাইনাছ হ'ল চিম্বলৰ মাইনাছ হ'ল ফৰ্মুলাৰ আৰু সংখ্যাটো হ'ল নেগেটিভ সংখ্যা গতিকে -20 তো যোগফলৰ পৰা যিটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো আমি বিয়োগ কৰিলে আমি কি পাম উত্তৰটো পাই যাম আনটো সংখ্যা অল ৰাইট তো -48 এজ ইট ইজ থাকিল মাইনাছ মাইনাছ প্লাছ দুটা চিম্বল একেলগে থাকিলে দুটা যদি মাইনাছৰ থাকে আমি ইনটু কৰিব লাগে প্লাছ হৈ যায় 20 এতিয়া 20ৰ পৰা 48টো মাইনাছ কৰিব লাগে গতিকে -28 হ'ব এনচাৰটো অল ৰাইট তো ইয়াক যদি আমি এক্স ধৰি এপ্লাই কৰোঁ আমি কেনেকৈ কৰিম ধৰা হ'ল এইখিনি লিখি ল'ব পাৰে আগতে অখণ্ড সংখ্যাৰ যোগফল তাৰে এটা সংখ্যা এইখিনি লিখিব পাৰে ধৰা হ'ল আনটো সংখ্যা ইকুৱেল এক্স আনটো সংখ্যা এক্স দেয়াৰফৰ এক্স প্লাছ এক্স হ'ল আনটো সংখ্যা তাৰে লগত এটা সংখ্যা যিটো দিয়া আছে কিমান সেইটো যোগ কৰিব লাগিব যোগ লিখিলোঁ কিন্তু এই সংখ্যাটো মাইনাছত থকাৰ কাৰণে এই ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব আৰু এই দুটা সংখ্যা যোগ কৰিলে যোগফলটো কিমান দিয়া আছে -48 দিয়া আছে এক্স প্লাছ আৰু মাইনাছ একেলগে থাকিলে ইনটু হৈ যায় চিম্বল দুটা ইনটু হ'লে প্লাছে মাইনাছে কি হয় মাইনাছ হৈ যায় 20 ইকুৱেল -48 এক্স ইকুৱেল -48 এজ ইট ইজ আছে ৰাইট হেণ্ড ছাইডতো আৰু লেফ্ট হেণ্ড ছাইডৰ পৰা -20 ৰাইট হেণ্ড ছাইডত যাব মাইনাছৰ আছে প্লাছৰ 20 হ'ব এতেকে দেখা যায় এক্স ইকুৱেল হ'ব যে 20ৰ পৰা -28ৰ পৰা 48 মাইনাছ কৰিব লাগে সৰুটোৰ পৰা ডাঙৰটো মাইনাছ কৰিব লাগে মাইনাছৰ আমি চিম্বল দিব লাগে এতিয়া 48ৰ পৰা 20ক মাইনাছ কৰি দিম কিমান হ'ব 28 এই এনচাৰ তো নিশ্চয় বুজি পাইছে তো এইখিনিতে আমি কুৱেশ্যন নাম্বাৰ 14 15 আৰু 16 তিনিওটা প্ৰব্লেম ইংলিছ আৰু এছামিজ দুটা মিডিয়ামতে সলভ কৰিলোঁ আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ